Hello everybody. So in this video today, I'll try to present a brief summary of the story of the play Oedipus the King. এই ভিডিওটোত আজি মই Oedipus the King যিখন নাটক আছে তাৰ যেটো গল্প তাৰ এটা সৰু সামাৰি সৰু এটা সাৰাংশ প্ৰেজেন্ট কৰিবলৈ মই চেষ্টা কৰিম. This is the part 1 of the summary. এই সাৰাংশৰ যি প্ৰথম অংশহে মই আজি প্ৰেজেন্ট কৰিম. So the story of the Oedipus the King নাটকখনৰ যি গল্প, it takes us back to very ancient Greece. সেই নাটকখনৰ গল্পটোৱে আমাক কলৈ লৈ যায়? বহু প্ৰাচীন গ্ৰীচ গ্ৰীচ সাম্ৰাজ্যলৈ লৈ যায়. So in ancient Greece, সেই প্ৰাচীন গ্ৰীচত there was a kingdom, এখন ৰাজ্য আছিলে, এখন চহৰ আছিলে, which was called Thebes, যাৰ নাম আছিলে Thebes, Thebes. So in the story, when the story begins, যেতিয়া Oedipus the King নাটকখনৰ গল্পটো আৰম্ভ হয়, Thebes was ruled by a king called Laius. সেই সময়ত Thebesত কোনে শাসন কৰিছিলে? Laius নামৰ ৰজা এজনে. Laius, Laius, Laius. His father's name was, তেখেতৰ দেউতাকৰ নাম আছিলে Labdacus, Labdacus. And his queen's name, King Laius' wife's name, ৰজা লায়াছৰ মহাৰাণীৰ নাম আছিলে Jocasta, Jocasta. So King Laius and Queen Jocasta were very happy. তেওঁলোক খুব সুখী হ'ল when a son was born to them, যেতিয়া তেওঁলোকৰ এজন পুত্ৰ সন্তানৰ জন্ম হ'ল. They were very happy, খুব সুখী আছিলে তেওঁলোকে. But their happiness was short-lived. কিন্তু তেওঁলোকৰ যি সুখ আনন্দ, সেই আনন্দ বেছি দিন নাথাকিলে. When they visited the Apollo's temple at Delphi, Apollo, Greek god, প্ৰাচীন কালৰ গ্ৰীক গড, গ্ৰীচ বিলাকৰ এজন দেৱতা আছিলে এপলো, APOLLO, এপলো. এপলো's যি টেম্পল আছিলে ক'ত? At a place called Delphi, DELPHI. So the king and the queen visited the Apollo's temple at Delphi to know about the future of this son. তেওঁলোকৰ যি নতুন যে পুত্ৰ সন্তান হ'ল, সেই পুত্ৰ সন্তানৰ ভৱিষ্যত জানিবলৈ তেওঁলোকে ক'লৈ গ'ল? এপলোৰ যি মন্দিৰ আছিলে, টেম্পল আছিলে, ক'ত? এটা প্লেচ কল ডেলফাই. কোনখন জেগাত আছিলে? ঠাইখনৰ নাম আছিলে ডেলফাই. তাতে তেওঁলোকে গ'ল. So in Apollo's temple at Delphi in ancient Greece, সেই প্ৰাচীন গ্ৰীচত যি এপলোৰ টেম্পল আছিলে ডেলফাইত, তাতে যিসকল প্ৰিষ্ট, PRIESTS, প্ৰিষ্ট মানে পুৰোহিত, সেই পুৰোহিতবিলাক, the priests would present an oracle, ORACLE, oracle or prophecy, PROPHECY. oracle আৰু prophecy মানে ভৱিষ্যতবাণী. So the priest তাতে সেই মন্দিৰৰ এপলোৰ টেম্পলৰ যি এপলো গডৰ টেম্পলৰ যি প্ৰিষ্টবিলাকে আছিলে, they would say something about the future of the persons who went there. যিসকল ব্যক্তি তালৈ গৈছিলে এপলোৰ গডৰ ওচৰত তেওঁলোকৰ জীৱনৰ বিষয়ে জানিবলৈ, তাতে এপলোৰ টেম্পলৰ যিসকল প্ৰিষ্ট আছিলে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কথা, তেওঁলোকৰ জীৱনৰ কথা, কিছু ৰহস্যৰ কথা তেওঁলোকে কৈছিলে পুৰোহিতবিলাকে. And the same priests, সেই পুৰোহিতবিলাকে presented a prophecy, gave an oracle, এটা prophecy, এটা ভৱিষ্যতবাণী কাক দিলে? King Laius and Queen Jocasta. And what they heard, আৰু তেওঁলোকে যিটো heard, heard মানে শুনিছিলে, it shocked them, সেইটো তেওঁলোকক shock কৰি দিলে. Because they were told, কাৰণ তেওঁলোকক কোৱা হৈছিলে যে this newly born son, এই যে নতুনকৈ জন্ম হোৱা সন্তানটো, it will grow up one day and it will grow up to be the killer of its parents. এদিন ডাঙৰ হৈ পেলাই নিজৰ মা দেউতাকৰ হত্যাকাৰী এই সন্তানটোৱে হ'ব বুলি তেওঁলোকে ভৱিষ্যতবাণী কৰিলে সেই প্ৰিষ্টবিলাকে. So the oracle said what? That the son would grow up and it would one day become the murderer, the killer of the king and the queen, the killer of the murderer of the parents. মা দেউতাকৰ হত্যাকাৰী এই বাচ্চাটো ডাঙৰ হৈ পেলাই হ'ব বুলি তাতে কোৱা হ'ল তেওঁলোকক. আৰু শুনি পেলাই the king Laius and Queen Jocasta were shocked, and to avoid this situation, যাতে এইটো ভৱিষ্যত
ইট ডাজ নট টাৰ্ণ ইন টু ৰিয়ালিটি, সেই ভৱিষ্যতবাণীটো যাতে বাস্তৱত ৰিয়ালিটিলৈ পৰিৱৰ্তন নহয়, সেই অৱস্থাটো এভইড কৰিবলৈ, হাত সাৰিবলৈ, সেই অৱস্থাৰ পৰা বাচিবলৈ, হাত সাৰিবলৈ দ্য কিং ডিচাইডেড that the son should be killed, যাতে বাচ্চাটো হত্যা করা হয়। So King Laius handed the 3-day-old son, তিনি দিনীয়া সৰু বাচ্চাটো পুত্ৰ সন্তানক কিং লায়াসে দি দিলে কাক? He handed the 3-day-old baby to an assistant shepherd, তেখেতৰে এজন এছিষ্টেণ্ট সহায়কাৰী shepherd, SHEPHERD, shepherd মানে ভেড়া ৰখীয়া বা গৰু ৰখীয়া তেনেকুৱা ধৰণৰ। তেখেতৰ ঘৰৰ এজন shepherd, এছিষ্টেণ্ট সহায়কাৰী, গাৰ্ড। সেই গাৰ্ডটোক এপ'লো লায়াসে সেই 3-দিনীয়া বাচ্চাটো দি দিলে। এণ্ড when the baby was handed to the assistant, যেতিয়া বাচ্চাটোক সেই এছিষ্টেণ্টটোক দি দিয়া হ'ল, its ankles were pinned together, বাচ্চাটোৰ যি এংকেল, ভৰিৰ গোড়ালি দুটাক pinned together, ফুটা কৰি পেলাই বান্ধি দিয়া হৈছিল, so that the assistant can take the baby to Mount Cithaeron, যাতে এছিষ্টেণ্টজনে সেই বাচ্চাটোক ক'লৈ লৈ যায়? ফৰেষ্ট, এখন পাহাৰ, যিটো পাহাৰৰ এখন জংঘল, যাৰ নাম মাউণ্ট, MOUNT, মাউণ্ট চিথেৰন, CITHAERON, I'll repeat, CITHAERON. So the assistant was ordered to take the baby to Mount Cithaeron and hang the baby there on a tree. আৰু বাচ্চাটো লৈ পেলাই যাতে তাতে কোনোবা এটা গছত আপসাইড ডাউন, ওলোটাকৈ, বিকজ ইটছ এংকেলছ ৱেৰ পিনড টুগেডাৰ, কাৰণ বাচ্চাটোৰ ভৰিৰ গলালি দুটা বান্ধি থোৱা আছিলে ফুটা কৰি পেলাই, এণ্ড ইট ৱাজ ইন গ্ৰেট টৰ্চাৰ, আৰু বাচ্চাটোৱে খুব টৰ্চাৰ যন্ত্ৰণা পাই আছিলে। এণ্ড দ্য এছিষ্টেণ্ট ৱাজ অৰ্ডাৰ টু হেং দ্য বেবি অভাৰ দেৰ অন এ ট্ৰী, সেই মাউণ্ট চিথেৰন সেই পাহাৰটোত লৈ পেলাই যাতে বাচ্চাটোক এটা গছত ওলমাই দিয়ে, ওলোটা কৰি পেলাই, চ' দেট the animals there in the forest, in the hill, in that mountain would finish the baby, যাতে জন্তু জানোৱাৰবিলাকে আহি পেলাই বাচ্চাটো খাই পেলাই শেষ কৰি দিয়ে। So the assistant followed the order, এছিষ্টেণ্টজনে সেই অৰ্ডাৰটো ফ'ল' কৰিছিলে, and that shepherd, that assistant took the baby. You have to remember that this assistant was a shepherd. এই এছিষ্টেণ্ট, এই সহায়কাৰীজনে কোন আছিলে? এজন shepherd, ভেড়া ৰখীয়া এজন আছিলে, SHEPHERD, shepherd. So this shepherd took the baby to Mount Cithaeron with an attempt, with the purpose of hanging the 3-day-old baby on a tree. There, this shepherd, when he went there, he reached the place with his flock, তেখেতৰ যি ভেড়া ৰখি, ভেড়াৰ flock, FLOCK, ভেড়াৰ যি flock, ছাগলীৰ যি দল লৈ পেলাই তাতে উপস্থিত হ'ল। There, this shepherd met another shepherd. এই ভেড়া ৰখীয়াজনে আৰু এজন বেলেগ shepherdক লগ পালে। That second shepherd, সেই দ্বিতীয় shepherd যিজন ভেড়া ৰখী আছিলে, he was also there with his flock, তেখেতেও নিজৰ ভেড়াৰ দল লৈ আহিছিলে। So two shepherds met there at Mount Cithaeron, পৰ্বতত, পাহাৰত, এই দুজন ভেড়া ৰখীয়াৰ দেখা হ'ল। One from Thebes, এজন ক'ৰ পৰা গৈছে? থিপছৰ পৰা, এণ্ড দি আদাৰ shepherd, বেলেগ shepherdজন ক'ৰ পৰা আহিছে? বেলেগ এখন চিটি, গ্ৰীচতে বেলেগ এখন চিটি, যাৰ নাম কৰিন্থ, CORINTH. So the second shepherd was from a city, from a kingdom called Corinth. দ্বিতীয় shepherdজন কৰিন্থ নামৰ চিটি এখনৰ পৰা আহিছে, CORINTH. So the duty was of the shepherd to hang the baby on a tree, but looking at the 3-day-old baby, যেতিয়া সেই 3 দিনৰ সৰু বাচ্চাটোক এই shepherdজনে দেখিলে, যিজন shepherd, কাৰ shepherd? কিং লায়াস, ৰজা লায়াসৰ shepherd, ৰজা লায়াসৰ assistant. So when he looked at the baby, he pitied the baby, পিটি কৰিলে, দয়া কৰিলে, shepherdজনৰ মনত দয়া সৃষ্টি হ'ল, দয়া উপজিলে, কোমল হৈ গ'ল মনটো। He did not want that this 3-day-old baby should die in this manner.
তেখেতে নিবিচাৰিলে যে 3 দিনৰ সৰু বাচ্চাটোৰ যাতে এনেকৈ মৃত্যু হোক। So instead of hanging the baby on a tree as was ordered by Laius, যেনেকৈ লায়াছে অৰ্ডাৰ দিছিলে সেইমতে বাচ্চাটোক গছত ওলমোৱাৰ হ্যাং কৰাৰ উল্টাকে লটকাই দিয়াৰ পৰিৱৰ্তে he handed the baby to the second shepherd, তেখেতে সেই বাচ্চাটোক কাক দি দিলে? সেই 2 নম্বৰ shepherdজনক দি দিলে, so that this second shepherd would take the baby to a far away place, যাতে এই 2 নম্বৰ shepherdজনে ভেড়াৰখীয়াজনে সেই বাচ্চাটোক দূৰত কৰবাত লৈ যায়। So the second shepherd very happily received the baby, দ্বিতীয় shepherdজনে দ্বিতীয় ভেড়াৰখীয়াজনে খুব আনন্দ মনেৰে বাচ্চাটো ল'লে, and he took it back to the city of Corinth, আৰু তেখেতে বাচ্চাটো কলৈ লৈ গ'ল? Corinth, তেখেতৰ নিজৰ যি ৰাজ্য, তেখেতৰ নিজৰ চহৰ Corinth, Corinth, Corinth লৈ গ'ল। But this shepherd was not rich enough to grow the baby, to rear up the baby, বাচ্চাটোক ডাঙৰ কৰিবলৈ সিমান তেখেতৰ ক্ষমতা নাছিলে। So he decided to hand over the baby to the king and queen of Corinth, তেখেতে ডিসাইড কৰিলে যে বাচ্চাটো তেখেতে কৰিন্থৰ যি ৰজা আৰু ৰাণী তেওঁলোকক দি দিব। The name of the king of Corinth was Polybus, কৰিন্থৰ যি ৰজা তেখেতৰ নাম আছিলে Polybus, Polybus, and his wife's name আৰু তেখেতৰ মহাৰাণীৰ নাম আছিলে Merope, Merope. So this second shepherd took the baby to Corinth and handed the baby over to Polybus and Merope. Polybus আৰু Merope তেওঁলোকে তেখেতে বাচ্চাটো দি দিলে, and the queen and the king, they were very happy when they received the baby because they were without any issue, কাৰণ তেওঁলোকৰ কোনো issue মানে সন্তান নাছিলে। They were very happy, they received it and they adopted the baby, তেওঁলোকে বাচ্চাটোক এডপ্ট কৰিলে, গ্ৰহণ কৰিলে, and decided to rear it up, আৰু সিদ্ধান্ত ল'লে যে তেওঁলোকে rear up, rear up কৰা মানে ডাঙৰ দীঘল কৰা, যে তেওঁলোকে বাচ্চাটোক ডাঙৰ দীঘল কৰিব as their own son, নিজৰ সন্তান হিচাপে। So this 3-day-old baby now found another parent, এই 3 দিনৰ সৰু বাচ্চাটো শিশুটোৱে এতিয়া নতুন মা দেউতাক পাই গ'ল। তেওঁলোকৰ নাম কি? Polybus and Merope. And this baby started to grow up gradually, লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে এই বাচ্চাটো। And this baby was given the name Oedipus, এই বাচ্চাটোৰ নাম দিয়া হ'ল Oedipus, Oedipus. Why he was called Oedipus? Oedipus তেখেতৰ নামটো কিয় দিয়া হ'ল? Because of his swollen legs, because of his mark on his ankles, তেখেতৰ যি ভৰিৰ গৰালিৰ যি ফুলা দাগ দুটা আছিলে, সেই ইঞ্জুৰি দুটা আছিলে। কিহৰ ইঞ্জুৰি? যে তেখেতে সেই ভৰিৰ গোৰালি দুটা পিন টুগেদাৰ ফুটা কৰি বান্ধি দিয়া হৈছিলে, সেই মাৰ্কটোৰ কাৰণে, বিকজ অফ দিছ মাৰ্ক অন হিজ এংকলছ হি ৱাজ গিভেন দ্য নেম ইডিপাছ, তেখেতক ইডিপাছ নামটো দিয়া হ'ল বাচ্চাটো। চ' গ্ৰেজুৱেলি দিছ চাইল্ড গ্ৰু আপ টু বি দ্য প্ৰিন্স অফ কৰিন্থ, লাহে লাহে বাচ্চাটো ডাঙৰ হ'ল, আৰু তেখেতৰ পৰিচয় কি হ'ল? হোৱাট ৱাজ হিজ নিউ আইডেণ্টিটি? হি ৱাজ দ্য ছান অফ পলিবাছ এণ্ড মেৰপে, and he was the prince of Corinth, আৰু তেখেতে ক'ৰ যুৱৰাজ? কৰিন্থৰ যুৱৰাজ। We have to remember, আমি এইটো মনত ৰাখিব লাগিব that the child never had any idea of its past, বাচ্চাটোৰ নিজৰ অতীতৰ কোনো জ্ঞানেই নাই, because when he was given to Polybus and Merope, he was very young, only 3 or 4 days old baby, so he never had any idea of his past. So he grew up as the son, as the prince of Corinth. Things was moving quite peacefully. লাহে লাহে ঘটনাটো ভালকৈ আগুৱাই যাব ধৰিছিলে, but one day Oedipus got a surprise. One day Oedipus got a shock. এদিনাখন Oedipus কৰিন্থতে এটা সাৰপ্ৰাইজ পাই গ'ল, because one day a party was going on, এটা পাৰ্টি চলি আছিলে, and in that party, সেই পাৰ্টিটোতে a heavily drunk man, এজন খুব মাতাল হৈ যোৱা মানুহে, heavily drunk man suddenly shouted at Oedipus, হঠাৎ আহি Oedipusৰ Oedipusক আহি পেলাই চিঞৰি চলি ক'লে যে Oedipus was not the actual son of his parents.
আহি পেলাই জোৰে চিঞৰি পেলাই ইডিপাছক ক'লে যে ইডিপাছে নিজৰ মা দেউতাকৰ আচল সন্তান নহয়। It was a great surprise for Oedipus that he was not his father's, his parents' son. He never believed it. But still, out of curiosity, কিন্তু তথাপিও curiosity, curiosity মানে উৎসুকতা, out of curiosity, Oedipus next morning sought clarification from his parents regarding what this drunken man had said. Oedipus next দিনাখন ৰাতিপুৱা নিজৰ মা দেউতাকৰ পৰা কি বিচাৰিলে? ক্লাৰিফিকেশ্যন, ব্যাখ্যা বিচাৰিলে, আনসাৰ, উত্তৰ বিচাৰিলে। কিহৰ উত্তৰ? ৰিগাৰ্ডিং হোৱাট দিছ মেন হেড ছেইড দ্য প্ৰিভিয়াছ ডে। আগৰ দিনাখন সেই মানুহজনে যিটো কথা কৈছিলে সেই কথাটোৰ কৈ পেলাই তাৰ উত্তৰ বিচাৰিলে যে ৱেডাৰ দ্য মেন ৱাজ একচুৱেলি টেলিং দ্য ট্ৰুথ। পলিবাছ এণ্ড মেৰপে দে ট্ৰাইড টু কনভিন্স, তেওঁলোকে ইডিপাছক শান্ত কৰিবলৈ চেষ্টা কৰিলে, টেলিং হিম, এইটো কৈ পেলাই যে ইডিপাছ শুড নট গিভ এনি ইম্পৰ্টেঞ্চ টু হোৱাট আ ড্ৰাংক মেন হেড ছেড। ইডিপাছে এজন ড্ৰাংক, একদম মাতাল হৈ যোৱা, ড্ৰিংক কৰা মানুহ এজনে কি কৈছে সেই কথাটোক কোনো ইম্পৰ্টেঞ্চ, কোনো গুৰুত্ব দিব নালাগে বুলি পলিবাছ এণ্ড মেৰপে ট্ৰাইড টু কাম ইডিপাছ ডাউন। পলিবাছ আৰু মেৰপেই ইডিপাছক শান্ত কৰিবলৈ চেষ্টা কৰিলে। বাট ইডিপাছ ৱাজ নট ছেটিছফাইড, কিন্তু ইডিপাছে সন্তুষ্ট নহ'লে এই উত্তৰ শুনি পেলাই। হি ৱান্টেড টু ন' মোৰ, হি ৱান্টেড টু ন' দ্য ট্ৰুথ। চ' হি চাৰ্চ ফৰ ট্ৰুথ, তেখেতৰ যি সত্যৰ সন্ধান, হিজ কিউৰিয়াছ মাইণ্ড, তেখেতৰ যি উৎসুক মন, সেই উৎসুক মনে তেখেতৰ যি সত্যৰ সন্ধানৰ যি চেষ্টা, that forced him to go to visit Apollo's temple. সেই সত্যৰ সন্ধানে উৎসুক মনে বাধ্য কৰিলে ইডিপাছক ক'লৈ যাবলৈ? এপ'ল'ছ টেম্পল। এপ'ল'ৰ টেম্পলৰ কথা আমি আগতেই কৈছিলোঁ, য'ত কোনে গৈছিলে? কিং লায়াছ এণ্ড জোকাষ্টা। বাট দিছ টাইম হু ইজ ভিজিটিং এপ'ল'ছ টেম্পল? ইডিপাছ হিমছেল্ফ, ইডিপাছ নিজে, বিকজ হি ৱান্টেড টু ন' দ্য ট্ৰুথ, কাৰণ তেখেতে সঁচা কথাটো, আচল কথাটো জানিব বিচাৰিলে। চ' হি ভিজিটেড Apollo's temple, God Apollo's temple, and presented the question to the priests there. তাতে যি priest পুৰোহিতবিলাকে আছে, সেই পুৰোহিতবিলাকৰ আগত নিজৰ যিটো কুৱেশ্যন, প্ৰশ্নটো প্ৰেজেণ্ট কৰিলে, প্ৰশ্নটো সুধিলে, and he sought answers from them, আৰু তেখেতে সেই প্ৰিষ্টবিলাকৰ পৰা উত্তৰ বিচাৰিলে, এক্সপ্লেনেশ্যন বিচাৰিলে, ব্যাখ্যা বিচাৰিলে। He wanted to know the truth, but the priests there would not answer his question. কিন্তু তাতে যিসকল প্ৰিষ্ট আছিলে, পুৰোহিতবিলাকে আছিলে, তেখেতৰ কথাৰ কোনো উত্তৰেই নিদিয়ে। হি ইনচিষ্টেড, তেখেতে জোৰ দিলে। হি ৰিপিটেড হিজ কুৱেশ্যন ছেভাৰেল টাইমছ, তেখেতে নিজৰ প্ৰশ্নটো বহুবাৰ ৰিপিট কৰিলে। বাট ষ্টিল হি ডিড নট গেট এনি আনচাৰ ফ্ৰম দ্য প্ৰিষ্টছ, কিন্তু তেখেতে তথাপিও পুৰোহিতবিলাকৰ পৰা কোনো উত্তৰ বিচাৰি নাপালে। ইনষ্টেড অফ ৰিপ্লাইং টু হিজ কুৱেশ্যন, তেখেতৰ যে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে দ্য প্ৰিষ্ট দেয়াৰ প্ৰেজেণ্টেড এনাডাৰ প্ৰফেচি, এনাডাৰ ওৰাকেল টু ইডিপাছ। সেই প্ৰিষ্টবিলাকে, এপ'ল'ৰ টেম্পলৰ প্ৰিষ্টবিলাকে তেখেতৰ জীৱনৰ বেলেগ এটাহে ভৱিষ্যতবাণী কৈ দিলে। এণ্ড ইট ষ্টাণ্ড, STUNNED, ষ্টাণ্ড মানে খুব শ্বক কৰা, খুব ছাৰপ্ৰাইজ কৰি দিলা। যিটো শুনিলে, যিটো ওৰাকেল, যিটো প্ৰফেচিত সেই এপ'ল'ৰ টেম্পলৰ প্ৰিষ্টবিলাকে ইডিপাছক ক'লে, ইডিপাছক আৰু বেছি ছাৰপ্ৰাইজ কৰিলে। দ্য প্ৰিষ্ট দেয়াৰ told Oedipus, presented to Oedipus a prophecy about his future life. এপ'ল'ৰ টেম্পলৰ প্ৰিষ্টবিলাকে ইডিপাছৰ কুৱেশ্যনৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ইডিপাছৰ ভৱিষ্যত জীৱনৰ কি হ'বলৈ গৈ আছে সেই কথাহে ক'লে। They said that Oedipus would grow up to be the killer of his own father. তেওঁলোকে ক'লে যে ইডিপাছে আৰু ডাঙৰ হৈ পেলাই ইন ফিউচাৰ, ভৱিষ্যতে নিজৰ দেউতাকৰ হত্যাকাৰী হ'ব। চ' ইডিপাছ উড বি দ্য কিলাৰ অফ হিজ ফাদাৰ, এণ্ড আফটাৰ কিলিং হিজ ফাদাৰ হি উড মেৰি হিজ মাদাৰ। আৰু লগতে এইটোও ভৱিষ্যতবাণী কৰিলে যে ইডিপাছ নট অনলি উড কিল হিজ ফাদাৰ, ইডিপাছে অকল নিজৰ দেউতাককে মাৰি নেপেলাব, হি উড মেৰি হিজ মাদাৰ, তেখেতে নিজৰ মাকক বিয়া কৰাব, এণ্ড
after marrying his mother, they would together give birth to children. তেওঁলোকৰ সন্তানৰ জন্ম হ'ব. The kind of children, যি ধৰণৰ বাচ্চা, that no man would ever wish to see with his eyes. যি বাচ্চা কোনো মানুহে চকু দি চাবলৈ কেতিয়াও ইচ্ছা নকৰে. কাৰণ কাৰ লগত বাচ্চা হ'ব? নিজৰ মাকক বিয়া কৰাব, এই মাকৰ লগত বাচ্চাৰ জন্ম হ'ব বুলি এটা খুব শ্বকিং ভৱিষ্যতবাণী ইডিপাছক কৈ দিলে ক'ত? এপলৰ টেম্পলৰ যিসকল প্ৰিষ্ট আছিলে তেওঁলোকে এইটো ভৱিষ্যতবাণী কৰিলে. So Oedipus went there out of curiosity to know about what actually the drunk man had said. Oedipus তালৈ গৈছিলে সেই মাতাল মানুহজনে কি কৈছিলে এইটো জানিবলৈ, but instead he was presented with another shocking statement. কিন্তু তেখেতক বেলেগ এটা শ্বকিং ষ্টেটমেণ্ট প্ৰেজেণ্ট কৰা হ'ল about his own coming days. তেখেতৰ যি আহিব লগা দিনৰ কথা ক'লে যে ইডিপাছে নিজৰ দেউতাকৰ হত্যাকাৰী হ'ব, নিজৰ মাকক বিয়া কৰাব আৰু তেওঁলোকৰ মাকৰ সৈতে বিয়া কৰাৰ পিছত তেওঁলোকৰ সন্তানৰ জন্ম হ'ব বুলি কৈ দিলে. And after hearing this, ইডিপাছে সিদ্ধান্ত ল'লে যে he would never go back to Corinth again. তেখেতে আকৌ কৰিন্থলৈ ঘূৰি নাযায়. Because if he would never go back to Corinth, তেখেতে যদি কৰিন্থলৈ ঘূৰি নাযায় তেনেহ'লে এইটো চিয়'ৰ হ'ব যে এই ভৱিষ্যতবাণীটো কেতিয়াও বাস্তৱত পৰিণত নহয়. বিকজ ইডিপাছ knew who were his parents. তেখেতৰ মা দেউতাক কোন আছিলে? Polybus and Merope. So if Oedipus did not go back to Corinth, he would never meet Polybus and Merope. So then this prophecy would never turn to reality. এই ভৱিষ্যতবাণীটো কেতিয়াও বাস্তৱত পৰিণত আৰু নহয়. So Oedipus, instead of walking back to Corinth, সেইকাৰণে ইডিপাছে কৰিন্থলৈ ঘূৰি যোৱাৰ পৰিৱৰ্তে started walking into the opposite direction. তেখেতে উল্টা ফালে জংঘলৰ মাজতে খোজকঢ়া আৰম্ভ কৰিলে. And after walking for some time, কিছু সময় খোজকঢ়াৰ পিছত তেখেতে কিয় কৰিন্থলৈ ঘূৰি যাব খোজা নাই এইটো আমি বুজি পাইছোঁ যে ইডিপাছক যি ভৱিষ্যতবাণী কৰা হ'ল সেই ভৱিষ্যতবাণীটো যাতে বাস্তৱত পৰিণত নহয় সেই চান্সটো যাতে তেখেতে নাপায় সেইকাৰণে নিজেই তেখেতে আঁতৰি আহিছে. ক'ৰ পৰা? কৰিন্থৰ পৰা. কাৰণ কৰিন্থত কোন আছে? হিজ ওন পেৰেণ্টছ, তেখেতৰ মা দেউতাক আছে. কাৰণ ইডিপাছ নাও নিউ দেট হু ৱেৰ হিজ পেৰেণ্টছ. তেখেতৰ মা দেউতাক কোন আছিলে? পলিবাছ এণ্ড মেৰপে. বিকজ হি নেভাৰ নিউ দেট his actual parents were Laius and Jocasta. So thinking that Polybus and Merope were his actual parents, he decided not to go back to Corinth again. And he started walking into the opposite direction. তেখেতে উল্টা ফালে খোজ কাঢ়া আৰম্ভ কৰিলে. And after walking for some time, কিছু সময় খোজ কাঢ়াৰ পাছত he reached a place called Phocis. তেখেতে আহি পেলাই Phocis, Phocis. I repeat, Phocis. Phocis নামৰ ঠাই এখনত তেখেতে উপস্থিত হ'ল. Phocis is a crossroads. Phocis is এটা crossroads. Crossroad হৈছে সেইটো এলেকা য'ত বহুকেইটা ৰাস্তা আহি লগ লাগে. So in Phocis, 3 roads met. Phocisত 3টা ৰাস্তা আহি পেলাই লগ লাগে. One from Delphi, যিটো ৰাস্তা দি কোন আহিছে? Oedipus himself. Oedipus নিজে সেই ৰাস্তা দি আহিছে. Another road comes there from a place called Daulia. 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 So the second road comes there from Daulia and the third road comes there from Thebes. আৰু 3 নম্বৰ ৰাস্তাটো আহি যে তাতে লগ লাগে সেইটো ৰাস্তা ক'ৰ পৰা আহে? থিপছৰ পৰা. যি থিপছৰ ৰজা কোন আছিলে? King Laius. So Oedipus reached the crossroads. সেই crossroads মানে য'ত এলেকা য'ত আহি 2-3টা ৰাস্তা লগ লাগে সেই crossroads যাৰ নাম কি? যিটো সেই crossroadsটোৰ নাম কি? Phocis. Phocisত আহি যেতিয়া উপস্থিত হ'ল
he was trying to cross this crossroads তেখেতে সেই এলেকাটো পাৰ হ'বলৈ খোজকাঢ়ি আগুৱাই গৈ আছিলে when he saw that another group of men were coming from the opposite direction with a wagon এখন গাড়ী লৈ পেলাই probably horse drawn wagon বোধহয় ঘোঁৰাই টানা গাড়ী wagon 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 ঘোঁৰাই টানা গাড়ী এখন লৈ পেলাই উল্টা ফালৰ পৰা কেইজনমান মানুহ আহিছিলে and there was a rich man perhaps a king. Oedipus did not know, Oedipus জনা নাছিলে সেই তাতে গাড়ীত কোন আছিলে. So this group of men was coming from the opposite direction and the road was very narrow কারণ রাস্তাটা একেবারেই ঠেক আছিলে. So when these two groups, on the one side Oedipus was there and on the other side the other group of men were there, hey বেলেগ গ্ৰুপটো যেতিয়া আছিলে when they were face to face যেতিয়া তেওঁলোকৰ face to face সন্মুখী হ'ল তেতিয়া one of the men from the other side সেই বেলেগ দলটোৰ এজন মানুহে tried to push Oedipus to the side. Oedipusক ঠেলি পেলাই সাইডত লৈ যাবলৈ চেষ্টা কৰিলে because the road was very narrow. But this made Oedipus angry. কিন্তু এই যে act এই কামটোৱে Oedipusৰ খং তুলি পেলালে and immediately a fight started between these two groups. আৰু লগে লগে এই দুটা দলৰ মাজত এটা যুদ্ধৰ আৰম্ভ হ'ল. কোন দুটা দল? On the one side Oedipus was there and on the other side the other group of men. সেই বেলেগ গ্ৰুপটোত কোন আছিলে? In the wagon King Laius was there. সেই গাড়ীখনত কোন আছিলে? King Laius. And 3 or 4 assistants, 3 or 4 guards of King Laius. So King Laius himself and his assistant, his guards were there in that group, and on the other side Oedipus was there. Oedipus had never seen King Laius earlier. Oedipus King Laius আগতে কেতিয়াও দেখাও নাই and he therefore did not know who these men were. আৰু সেইকাৰণে তেখেতে জনাও নাছিলে এই মানুহবিলাক কোন. Because he was pushed very badly to the side, যিহেতু তেখেতক ঠেলি পেলাই সাইডত লৈ যোৱা হ'ল, he got very angry and immediately a fight started between these two groups. And as a prince of Corinth, আৰু কৰিন্থৰ যুৱৰাজ হিচাপে Oedipus fought bravely. Oedipus খুব সাহসিকতাৰে যুদ্ধ কৰিলে and in a fit of anger, মুহূৰ্ত fit of anger, খঙৰ মুহূৰ্তত Oedipus fought so well. Oedipus ইমান ধুনীয়াকৈ যুদ্ধ কৰিলে যে he killed all in the other group except one person. তেখেতে King Laius আৰু তেখেতৰ যিমান কেইজন এছিষ্টেণ্ট আছিলে সবকে মাৰিছিলে, মাৰি পেলালে, অকল এজনেহে ৰক্ষা পালে. So Oedipus killed King Laius without knowing that actually this person was King Laius, his actual father. Oedipus never had seen King Laius earlier and he never knew about his past. So he, in this fight, killed King Laius and his assistant and only one person in King Laius group. King Laiusৰ যি দলত থাকে এজন ব্যক্তিহে ৰক্ষা পালে. And he survived. তেখেতে সাৰ্ভাইভ কৰা মানে বাচি যোৱা, SURVIV, সাৰ্ভাইভ কৰিলে, বাচি গ'ল. And he ran back to Thebes. তেখেতে থিপছলৈ পলাই গুচি আহিলে. And when he reached Thebes, যেতিয়া থিপছত সেই মানুহজন বাচি যোৱা মানুহজন ঘূৰি গ'ল, he described what happened at Phocis to everybody. তেখেতে ফোচিছত কি হ'ল সেই কথাটো সবকে বৰ্ণনা কৰিলে. And he informed the people at Thebes. তেখেতে থিপছৰ মানুহবিলাকক ক'লে যে a group of thieves, a band of thieves, band, BAND, band মানে দল, a band of thieves, ডকাইত, চোৰৰ দল এটাই বোলে King Laius and his group, ৰজা লায়াছ আৰু তেখেতৰ গ্ৰুপক আক্ৰমণ কৰিছিলে. and they killed the king. তেখেতে এই গ্ৰুপটোৱে, সেই ৰজাৰ দলটোৱে আহি পেলাই কিং লায়াছৰ দলক আক্ৰমণ কৰি পেলাই ৰজা লায়াছক মাৰি পেলাইছিলে. and all the other persons in that group, আৰু সেই গ্ৰুপত থকা বেলেগ সকলো ব্যক্তিক
সেই চোৰৰ দল এটা, a band of thieves, a group of thieves attacked the group of King Laius and killed everybody বুলি কোনে খবৰ দিলে? That only man who survived in that attack. সেই আক্ৰমণত যি বাচি গৈছিলে সেই মানুহজন, সেই বাচি যোৱা মানুহজনে পলাই গৈ পেলাই থিপছত এনেকৈ বৰ্ণনা কৰিলে। He never said that only one person was there. He said a group of thieves, a band of thieves. But actually we know from the story as a reader that actually there was only one person who attacked this group. So the people in Thebes then came to know about this attack, and they believed what this person said, and they believed that a group of thieves actually killed King Laius and his assistants. Time passed by, লাহে লাহে সময় পাৰ হৈ যাব ধৰিলে। Oedipus felt a strong sense of power because he was able to kill a group of men. Oedipus এটা strong feeling অনুভৱ কৰিলে ক্ষমতা পাৱাৰৰ because of this fight and his success. তেখেতে success হ'ল, সফলতা পালে in his fight against a group of men. এটা মানুহৰ দলৰ বিপৰীতে যিটো সাকসেছ পালে ফাইট কৰি পেলাই, তাৰ কাৰণে ইডিপাছে কি অনুভৱ কৰিব ধৰিলে? আ ফিলিং অফ পাৱাৰ। হি কণ্টিনিউড টু ৱাণ্ডাৰ এৰাউণ্ড গ্ৰীচ। তেখেতে গ্ৰীচ সাম্ৰাজ্যৰ চাৰিওফালে ফুৰিবলৈ আৰম্ভ কৰিলে। বিকজ হি হেড ডিচাইডেড, কাৰণ তেখেতে সিদ্ধান্ত লৈছে হি উড নেভাৰ গো বেক টু কৰিন্থ। তেখেতে কৰিন্থলৈ ঘূৰি নাযায়। মিনৱাইল, ইতিমধ্যে because of King Laius' death, King Laiusৰ মৃত্যুৰ পিছত there was no king in Thebes. Thebesত কোনো ৰজা নাথাকিল। So as a temporary arrangement, এটা temporary arrangement কৰা হ'ল, এটা সাময়িক ব্যৱস্থা কৰা হ'ল that Jocastus' brother, মহাৰাণী জোকাষ্টাৰ যি ভায়েক, তেখেতৰ নাম আছিলে called Creon, Creon. So Jocastus' brother Creon started to rule Thebes as a temporary arrangement. এটা সাময়িক এৰেঞ্জমেণ্ট হিচাপে জোকাষ্টাৰ ভায়েক ক্ৰিয়নে থিপছক শাসন কৰা, থিপছক চলোৱা, থিপছ চহৰখনক চলোৱা আৰম্ভ কৰিলে। But after a few days, Thebes faced another danger. কিছুদিন পিছত থিপছে বেলেগ এটা সমস্যাৰ সন্মুখীন হ'ল। A huge monster, এটা ডাঙৰ monster, MONSTR, monster মানে দানৱ, ডাঙৰ এটা দানৱ called Sphinx, যাৰ নাম আছিলে Sphinx. Sphinx spelling SPHINX. Sphinx নামৰ ডাঙৰ monster, MONSTR, monster এটা দানৱ এটা arrived there, তাতে আহি পেলাই উপস্থিত হ'ল, থিপছত আহি পেলাই উপস্থিত হ'ল, and started terrorizing, torturing, killing and eating the people of Thebes. Thebesৰ মানুহবিলাকক অত্যাচাৰ কৰি পেলাই, মাৰি পেলাই এজন এজনকৈ খোৱা আৰম্ভ কৰিলে। Sphinx, what was this monster? এই মনষ্টাৰটো কেনেকুৱা আছিলে? This monster had the body of a lion. এই মনষ্টাৰ, এই দানৱটোৰ দেহাটো কাৰ দেহা আছিলে? এটা বিশাল সিংহ, লায়ন এটাৰ দেহা আছিলে। বাট ইটছ হেড, ইয়াৰ যিটো হেড, মূৰ আছিলে, ৱাজ দেট অফ এ ওমেন, কিন্তু মূৰটো আছিলে মহিলা এজনৰ। চ' দ্য হেড ৱাজ দেট অফ এ ওমেন এণ্ড দ্য বডি ৱাজ দেট অফ এ লায়ন। চ' দেট ৱাজ দ্য ফিজিকেল শ্বেপ অফ স্ফিংছ। স্ফিংছৰ যিটো ফিজিকেল শ্বেপ তেনেকুৱা ধৰণৰ আছিলে, এ হিউজ মনষ্টাৰ। চ' whomever it would meet, যাকেই তেখেতে এই মনষ্টাৰটোৱে লগ পায় ইন থিপছত, যাকেই এই মনষ্টাৰটোৱে লগ পায়, it would present a riddle to this person. সেই ব্যক্তিজনক স্ফিংছে ডাইৰেক্ট নাখায়। প্ৰথমতে it does not devour, DEVOUR, it does not devour, it did not devour, DEVOUR, devour কৰা নামে খাই পেলোৱা। So Sphinx would not devour the man immediately, the person immediately. যাকে লগ পায় তাকে স্ফিংছে immediately খাই নেপেলায়। First, it would present a riddle to the person. প্ৰথমতে স্ফিংছে সেই ব্যক্তিজনক এটা ৰিডল দিয়ে,
RIDDL, riddle means a very tricky question. খুব ট্রিকি এটা কোশ্চেন, যিটো কোশ্চেনৰ উত্তৰ ভাবিবলৈ বহু জানিব লাগে, খুব বুদ্ধি কৰি পেলাই উত্তৰ উলিয়াব লাগে, তেনেকুৱা কোশ্চেনকে কি বুলি কোৱা হয়? ৰিডল, RIDDL, ৰিডল. So Sphinx would first present a riddle to the person, and when the person failed to answer the riddle, যেতিয়া সেই ব্যক্তিজনে সেই ৰিডলটোৰ উত্তৰ দিবলৈ ব্যৰ্থ হয়, then Sphinx would immediately attack the person and would devour the person. সেই ৰিডলটোৰ উত্তৰ দিবলৈ ব্যক্তিজন ব্যৰ্থ হোৱাৰ লগে লগে স্ফিংক্সে তাক এটাক কৰে, আক্ৰমণ কৰে, আৰু it would devour the person. লগে লগে ব্যক্তিজনক devour, DEVOUR, devour মানে কি কৰা? খাই পেলায়. So in this way, Sphinx started killing and eating one by one all the persons of thieves. Thievesৰ ব্যক্তিবিলাকক, মানুহবিলাকক এজন এজনকে খাই পেলোৱা আৰম্ভ কৰিলে Sphinx. And the people of Thebes did not know how to save themselves from Sphinx. Sphinxৰ পৰা নিজকে ৰক্ষা কেনেকৈ কৰিব? Thebesৰ মানুহবিলাকে বুজিব পৰা নাছিলে. Even Creon, the ruler of Thebes, did not know how to save his men from Sphinx. Thebesৰ যি বৰ্তমান শাসক ক্ৰিয়ন, CREON, ক্ৰিয়নো জনা নাছিলে, বুজি পোৱা নাছিলে কেনেকৈ নিজৰ মানুহবিলাকক Thebesৰ সেই যি ক্লাচ, CLUTH, ক্লাচ মানে মুঠি, সেই মুঠিৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তেখেতেও বুজি পোৱা নাছিলে. So Creon declared, ক্ৰিয়নে ঘোষণা কৰিছিলে, if anybody would be able to save Thebes from Sphinx, কোনোবা আহি পেলাই যদি Thebesক স্ফিংক্সৰ যি অত্যাচাৰৰ পৰা যদি কোনোবা আহি পেলাই ৰক্ষা কৰিব পাৰে, then the person would be allowed to marry Jocasta and then he would become the king of Thebes. সেই ব্যক্তিজনে আহি যদি Thebesক ৰক্ষা কৰিব পাৰে স্ফিংক্সৰ আক্ৰমণৰ পৰা, অত্যাচাৰৰ পৰা, তেনেহ'লে ক্ৰিয়ন would allow, ক্ৰিয়নে এইটো এলাউ কৰিব কি, যে সেই ব্যক্তিজনে কাক বিয়া কৰাব পাৰিব? জোকাষ্টাক বিয়া কৰাব পাৰিব. And being the husband of Jocasta, being the king of Queen Jocasta, মহাৰাণী জোকাষ্টাৰ হাজবেণ্ড হিচাপে, that person would become the king of Thebes. সেই ব্যক্তিজনে ক'ৰ ৰজা হৈ যাব? Thebesৰ ৰজা হৈ যাব. So whoever would be able to কণ্ট্ৰল স্ফিংক্স, যিয়ে আহি পেলাই স্ফিংক্সক কণ্ট্ৰল কৰিব পাৰিব আৰু কাক ৰক্ষা কৰিব পাৰিব? দ্য পিপল অফ থিপছ. ইডিপাছ হাৰ্ড ইট, ইডিপাছে এইটো শুনিলে, এণ্ড